নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমীয়া নতুন বছৰত কপাল ফুলিব 5 ৰাশি জাতক জাতিকাসকলৰ। হাতলৈ আহিব ধন সম্পত্তি, সকলো ক্ষেত্ৰতে মান সন্মান বৃদ্ধি পাব, সমৃদ্ধি বৃদ্ধি পাব, নেতৃত্ব থাকিব আৰু চাকৰিৰ ক্ষেত্ৰত অত্যন্ত শুভ যোগ নামি আহিছে। আহক তেনেহ'লে কোন 5 ৰাশি জাতক জাতিকাসকলৰ এই অসমীয়া নতুন বছৰত কপাল ফুলিবলৈ গৈ আছে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত পাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণৰ প্ৰবল যোগ মিলিবলৈ গৈ আছে। মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব, নিজৰ চিন্তা শক্তি আপোনালোকৰ উন্নত হৈ পৰিব, সঠিক সময়ত সঠিক সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিব পাৰিব। কিবা কাৰণত যদি আপোনালোকৰ সমস্যা চলি আছিল, এই সমস্যা আপোনালোকৰ নাশ হৈ পৰিব, শত্ৰুৰ নাশ হৈ পৰিব বা শত্ৰুক আপোনালোকে দমন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি হ'ব আৰু অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমিবলৈ ধৰিব। নতুন কাম কৰি থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। সন্তানৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে ইটোৰ পিছত সিটো অত্যন্ত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সুফল নামি আহিছে বুলি ক'ব পৰা যায়। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা আছে। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। চাকৰিয়ালসকলৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, লগতে পদোন্নতিৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পাব। শত্ৰু নাশ হ'বলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। মান সন্মানৰ লগতে সমৃদ্ধি লাভৰো যোগ দেখিবলৈ আপোনালোকৰ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ দেখিবলৈ পাব। বিয়া বাৰুৰ কাৰণে অপেক্ষা কৰি থকা লোকসকলৰ কাৰণে শুভ বিবাহৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব। আৰু দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অভাৱনীয় পৰিৱৰ্তন দেখিবলৈ পাব। একাধিকভাৱে আপোনালোকে উন্নতি কৰিব পাৰিব। উপাৰ্জনৰ নতুন পথ মুকলি হৈ পৰিব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। মানসিক চাপ দূৰ হ'বলৈ ধৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ ফলাফল দেখিবলৈ পোৱা যাব। এই অসমীয়া নতুন বছৰত আপোনালোকৰ দাম্পত্য জীৱন আৰু অধিক সুন্দৰ হৈ পৰাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ পৰা পূৰ্ণ গতিত সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হ'ব। ডাঙৰ সিদ্ধান্ত এই বৰ্ষত আপোনালোকে ল'বলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ এটাৰ পিছত আনটো সুযোগ সুবিধা নামি আহিব। ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শুভ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি আপোনালোকে সাজু হৈ আছে, সেই পৰীক্ষাটো ভাল ফল দেখুৱাব আপোনালোকে সুন্দৰভাৱে পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব আৰু সেই পৰিকল্পনা সিদ্ধি হৈ পৰাৰ ফলত আপোনালোকে আৰু অধিক উন্নত ফলাফলৰ যোগ দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ আপোনালোকৰ ধৰিব। শত্ৰুৰ পৰাক্ৰম কমি আহিবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব আৰু ঘৰত যদি কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছিল, সেই স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ ফল নামি আহিছে এই অসমীয়া নতুন বছৰত। বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব। পদোন্নতিৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। কিবা কাম যদি আগতেই আপোনালোকে কৰি থৈছিল, সেই কামৰ শুভ ফল এই বৰ্ষত আপোনালোকে লাভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ নামি আহিছে। মনে বিচৰাৰ ধৰণে আপোনালোকে আগুৱাই যাব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ লাভ কৰিব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা তৰ্ক থাকিলেও ইমান চিন্তাৰ কাৰণ নাই। ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত চলি থকা হতাশাৰ ভাৱটো দূৰ হ'ব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব। কিছু ক্ষেত্ৰত মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। বহুকেইটা ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব। ভাগ্যৰ পৰাও পূৰ্ণভাৱে সহায় সহযোগিতাই এইখিনি সময়ত আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে ভৱিষ্যতৰ কাৰণেও যদি আপোনালোকে কিবা কাম কৰিব বিচাৰে, তেনে ক্ষেত্ৰতো সুন্দৰভাৱে কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব।
অচিনাকি লোকৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব, কিন্তু সম্পূৰ্ণভাৱে যে সেই সকলোবোৰ পৰিকল্পনা সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে। 4 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰিব এই অসমীয়া নতুন বছৰত। চাকৰিৰ কোনো কামত আপোনালোকৰ যদি বাধা আছিল সেই বাধা আপোনালোকৰ দূৰ হৈ পৰিব। লোকৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে শুভফল লাভ কৰিব পাৰিব, বা বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদৰ লগতে আপোনালোকে যথেষ্ট পৰিমাণে শুভফল লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ওপৰত আপোনালোকে অকণমান গুৰুত্ব দিয়াটো অত্যন্ত শুভ হ'ব বুলি ক'ব পৰা যায়। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি আপোনালোকে ভাবি আছে, তেনেহ'লে সেই মাংগলিক অনুষ্ঠান সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। আৰ্থিক উন্নতিৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নত ফলাফল দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত শুভ হ'ব। সন্তানৰ কাৰণে অকণমান চিন্তা হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই। প্ৰেমৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে ভবা ধৰণে ফলাফল লাভ কৰিব পাৰিব। কোনো লোক যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু হৈ আছে, তেওঁলোকৰ কাৰণে এই অসমীয়া নতুন বছৰটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। নতুনকৈ ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ আছে। বিশেষকৈ মাটি সম্পত্তি বা গাড়ী মটৰ যদি ঘৰলৈ ক্ৰয় কৰিম বুলি ভাবিছে, এই অসমীয়া নতুন বছৰত সুন্দৰভাৱে আপোনালোকে পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক লোকসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ এই অসমীয়া নতুন বছৰটো অত্যন্ত শুভ দেখিবলৈ পাব। যি কামতেই আপোনালোকে হাত দিব সেই কামতেই ভাল ফল দেখুৱাব পাৰিব। এই ৰাশি জাতক জাতিকাসকলৰ শুভ ফলাফলৰ প্ৰভাৱ দেখিবলৈ পাব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নেতৃত্বৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ ফলাফল দেখিবলৈ পোৱা যাব। পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব পাৰিব। আপোনালোকে মনত ভাবি থোৱা কাম সম্পূৰ্ণভাৱে হৈ পৰিব, আৰু লগতে সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। আপোনালোকে ঠিকা ঠুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন কামৰ সন্ধান আহিব। পাবলগীয়া ধন লাভ কৰিব, আৰু লগতে ৰৈ থকা বহুদিনৰ পৰা ৰৈ থকা কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব, আৰু লগতে কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে সহযোগীৰ পৰা পূৰ্ণ সহায় লাভ কৰিব আপোনালোকে পাৰিব। ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব, কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যে দূৰ ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি নাপায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়, আৰু লগতে আপোনালোকৰ স্বাস্থ্য আগতকৈ আৰু অধিক উন্নত হৈ পৰাৰ যোগহে দেখিবলৈ পাব। গুৰুজনৰ কথাৰ প্ৰতি আপোনালোকে মান ৰাখিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে কোনো লোকে যাতে আপোনাক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো ভাল হ'ব। অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। অৰ্থ কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে এই নতুন বছৰত সুন্দৰভাৱে আপোনালোকে পৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।